Hello guys, welcome to assammedia.in. আজি আমি আপোনালোকৰ বাবে লৈ আছোঁ আসাম পুলিচ মক টেষ্ট। আপোনালোকে জানে যে আপোনালোকৰ যোনটো আসাম পুলিচ এবিইউবি এক্সামিনেশ্যন আছে সেইটো ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে। সো আপোনালোকৰ হাতত এতিয়া টাইমটো অতি কম, 15 দিনতকৈ কম সময় আছে আপোনালোকৰ হাতত। এক্সাক্টলি ডেটটো দিয়া নাই হ'লেও মানে অলৰেডি ঘোষণা কৰা হৈছে যে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আপোনালোকৰ এক্সামটো। আৰু এটা কথা ঘোষণা কৰিছে হৈছিলে যে যোনটো এক্সামটো আছে সেইটো আপোনাৰ সেৱাই কণ্ডাক্ট কৰিব। সো আজি আমি এইটো ভিডিঅ'ত কি কৰিম, এইটো ভিডিঅ'ত মেইনলি আজি সেৱাৰ পেটাৰ্ণৰ ওপৰত আমি এইটো ভিডিঅ' বনাইছোঁ। সেৱাই আজিলৈকে যিমানখিনি এক্সামসমূহ পাতিছে সেই এক্সামসমূহ কেনেকুৱা ধৰণৰ কুৱেশ্যন কাটিছে বা কুৱেশ্যন পেটাৰ্ণসমূহ ফ'ল' কৰি আমি এইটো ভিডিঅ' বনাইছোঁ। এইটো হ'ব এটা মেৰাথন ভিডিঅ', সেইকাৰণে ভিডিঅ'টো লম্বা হ'ব পাৰে। আৰু আপুনি থাম্বনেইলতে দেখিব পাৰিব যে এইটো হৈছে পাৰ্ট 3। ইয়াৰ আগতে আমি পাৰ্ট 1 আৰু পাৰ্ট 2 ৰিলিজ কৰিছোঁ। যদি আপুনি সেই দুটা পাৰ্ট চোৱা নাই তেনেহ'লে সেই দুটা পাৰ্টো আপুনি চাব পাৰে, ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া হৈছে। সেই দুটা পাৰ্ট চাওক, সেই দুটা পাৰ্ট চালেও আপোনালোকৰ বাবে খুবেই হেল্পফুল হ'ব সেই পাৰ্টসমূহ সেৱাৰ পেটাৰ্ণটো আণ্ডাৰষ্টেণ্ড কৰাৰ বাবে। সো যদি আপুনি এইটো ভিডিঅ' এণ্ডলৈকে চায় তেনেহ'লে এটা আইডিয়া ল'ব পাৰিব যে সেৱাই কেনেধৰণৰ কুৱেশ্যন কাটে আৰু নিজকে টেষ্ট কৰিব পাৰিব যে নিজৰ মানে প্ৰিপেৰেশ্যনটো ৰাইট ডাইৰেকশ্যনত গৈছে নে নাই। নাও সেৱাৰ পেটাৰ্ণৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব মই আগতেও কৈছোঁ। এইটো ইয়াত মানে আমি হয় আপোনালোকৰ এক্সামত টোটেল 100টা কুৱেশ্যন থাকিব, কিন্তু আমি এইটো মই আগতে কৈছোঁ এটা মিনি মক টেষ্ট হয়। টোটেল 100টা কুৱেশ্যন এটাই ভিডিঅ'ত দিলে আপোনালোকৰ ভিডিঅ'টো বহুত লম্বা হৈ যাব। সেইকাৰণে আমি 25টা কৰি কুৱেশ্যনসমূহ ভাগ কৰিছোঁ। ইয়াত 25টা কুৱেশ্যন থাকিব এইটো মক টেষ্টত। 25টাৰ ভিতৰত 25 মাৰ্ক থাকিব। 5 মাৰ্ক থাকিব ইণ্ডিয়ান জিকেৰ পৰা, 5 মাৰ্ক থাকিব আসাম হিষ্ট্ৰী, 5 মাৰ্ক থাকিব আসাম জিকে, 3 মাৰ্ক থাকিব আসাম কাৰেণ্ট এফেয়াৰ্ছ, 3 মাৰ্ক থাকিব ষ্টেটিক জিকে, 2 মাৰ্ক থাকিব স্পৰ্টছ এণ্ড আদাৰ্ছ আৰু 2 মাৰ্ক থাকিব কম্পিউটাৰ এণ্ড ক'ভিড-19। আপোনালোকে এইটো পেটাৰ্ণ দেখা পালে আমি মানে চেঞ্জ কৰি কৰি এই পেটাৰ্ণৰ ওপৰত মানে আমি কুৱেশ্যনসমূহ আনি আছোঁ। চ' ইয়াত মই আগতে কৈছোঁ 25টা কুৱেশ্যন থাকিব। চ' এই 25টাই কুৱেশ্যন আপুনি এটেম্প্ট কৰিবলৈ ট্ৰাই কৰক আৰু এণ্ডত কিমান মাৰ্ক পাবলৈ সক্ষম হ'ল এইটো আপুনি কমেণ্টত জনাব পাৰে। আৰু আমি ইয়াত কুৱেশ্যন দেখাই যাম, আমি এনচাৰ কোৱাৰ আগতে আপোনালোকে এনচাৰ কৰিবলৈ ট্ৰাই কৰক, এটেম্প্ট কৰিবলৈ ট্ৰাই কৰক কমেণ্ট ছেকশ্যনত। যদি আপোনাৰ এনচাৰটো ভুল হয় তেতিয়া আমি শুদ্ধ উত্তৰটো কৈয়ে দিম। আপুনি সেই উত্তৰটো নোট ডাউন কৰি ৰাখিব যাতে ফিউচাৰত এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিলে আপোনাৰ কেতিয়াও ভুল নহয়। চ' পলম নকৰাকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই আগতেই কৈছোঁ যে ইয়াৰ আগতে আমি পাৰ্ট 2টো ৰিলিজ কৰিছিলোঁ। পাৰ্ট 2ত এটা কুৱেশ্যন আছিলে, সেই কুৱেশ্যনক লৈ অলপ ডিছপিউট হৈ গৈছে। সেইটো কুৱেশ্যনটো কি আছিলে, হুইচ ইজ দ্য টলেষ্ট এক্সিষ্টিং টেম্পল ইন আছাম, অৰ্থাৎ অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো। সেইটো ভিডিঅ'ত আমি কৈছিলোঁ যে শিৱদৌল। শিৱদৌল আছিলে অসমৰ আটাইতকৈ ওখ মন্দিৰ বুলি আমি কৈছিলোঁ, কিন্তু সেইটো উত্তৰটো আপোনাৰ শিৱদৌল নহ'ব, সেইটো উত্তৰটো অলপ ভুল হ'ব আপোনালোকৰ। হয়, যদি আপোনাক সেইটো কুৱেশ্যন 2021 চনৰ জানুৱাৰীলৈকে সোধা হ'লে হয় তেনেহ'লে আপোনালোকৰ এনচাৰটো নিশ্চয় শিৱদৌল হ'লে হয়। কিন্তু এতিয়া আমি আছোঁ 2022 চনৰ জানুৱাৰী মাহত। চ' এইটো এনচাৰটো আপোনালোকৰ ভুল হ'ব, কাৰণ এতিয়া নতুনকৈ মন্দিৰটো এটা মানে এষ্টাব্লিছ বা নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে মন্দিৰ এটা, সেইটো হৈছে মহামৃত্যুঞ্জয় টেম্পল। মহামৃত্যুঞ্জয় টেম্পল যোনটো আছে তাৰ আপুনি হাইটটো চাব পাৰিব। শিৱদৌলৰ যোনটো হাইট আছে সেইটো হৈছে 104 ফিট আৰু মহামৃত্যুঞ্জয় টেম্পলৰ হাইটটো হৈছে 126 ফিট। চ' টেকনিকেলি ইয়াৰ ক'বলৈ গ'লে বৰ্তমান অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো হ'ব, মহামৃত্যুঞ্জয় টেম্পল হ'ব। চ' আপোনালোকক যদি এক্সামত সোধে তেনেহ'লে তাৰ এনচাৰটো আপোনালোকে দিব লাগিব যে মহামৃত্যুঞ্জয় টেম্পল বুলি। মহামৃত্যুঞ্জয় টেম্পলৰ বিষয়ে আমি অলপ চাই লওঁ। মহামৃত্যুঞ্জয় টেম্পলটো ক'ত আছে, মহামৃত্যুঞ্জয় টেম্পলটো আছে আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্টত। এইটো মানে নতুনকৈ কনষ্ট্ৰাক্ট কৰা হৈছিলে আৰু ফেব্ৰুৱাৰী 2021 তাৰিখে ইয়াক মুকলি কৰা হৈছিলে। এইটো হৈছে ৱৰ্ল্ডছ লাৰ্জেষ্ট 126 ফিট টল শিৱলিংগ। এইটো হৈছে ক্লেৰিফিকেশ্যন। মই আগতে কৈছিলোঁ, মই কমেণ্ট ছেকশ্যনত বহুতে সুধি আছিলে এইটো এনচাৰটো মহামৃত্যুঞ্জয় হ'ব নেকি বুলি। মই কৈছিলোঁ যে মই যদি হয় ৰিচাৰ্চ কৰি প্ৰপাৰ ক্লেৰিফিকেশ্যন আনিম। চ' এইটো হৈছে ক্লেৰিফিকেশ্যন। ইয়াৰ এনচাৰটো যদি আপোনাক এক্সামত সুধি দিয়ে তেনেহ'লে শিৱদৌল নকৰিব, ইয়াৰ এনচাৰটো বৰ্তমান এক্সামত সুধিলে আপোনালোকৰ হ'ব মহামৃত্যুঞ্জয় টেম্পলটো। এইটো মই ক্লেৰিফিকেশ্যন দি দিলোঁ। এতিয়া আমি আজিৰ মক টেষ্টৰ ফালে আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত সোধা হৈছে বিলিভ হোৱাট লাইফ এণ্ড ক্ৰিকেট টট মি ইজ এন অট'বায়'গ্ৰাফি অফ, অৰ্থাৎ
বিলিভ হোৱাট লাইফ এণ্ড ক্ৰিকেট টট মি হৈছে কাৰ আত্মজীৱনী এইটো কাৰ আত্মজীৱনী এইটো হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ এটা কুৱেশ্যন এইটো কাৰ আত্মজীৱনী এইটো বুকটো সেইটো সোধা হৈছে এইটো আত্মজীৱনী হৈছে সুৰেশ ৰাইনাৰ এইটো আত্মজীৱনী হৈছে বিলিভ হোৱাট লাইফ এণ্ড ক্ৰিকেট টট মি হৈছে সুৰেশ ৰাইনাৰ এটা আত্মজীৱনী তেওঁ এইটো 12 মে 2021 তাৰিখে এই বুকটো লঞ্চ কৰিছিলে সেইকাৰণে এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিলে সেইকাৰণে এইটো কুৱেশ্যনটো আপোনালোকৰ এই মক টেষ্টত এড কৰা হৈছে নাও কুৱেশ্যন নম্বৰ 2 টো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আপোনালোকৰ এক্সামত অহাৰ খুবেই চান্স আছে যদি আপুনি নাজানে ইয়াৰ ভালকৈ নোট ডাউন কৰি ৰাখি লওক ইয়াত কোৱা হৈছে ৱেৰ ইজ world's first ever genetically modified rubber planted অৰ্থাৎ পৃথিৱীৰ প্ৰথম আনুবংশিকভাৱে পৰিৱৰ্তিত ৰবৰ ক'ত ৰোপণ কৰা হৈছে ইয়াৰো এনসাৰ বহুখিনিয়ে দিব পাৰিব যোনে আমাৰ ই বুকটো পাৰচেজ কৰিছে সেই ই বুকত আমি আগতে কৈছিলোঁ যে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে সকলোখিনি কাৰেণ্ট এফেয়াৰ্ছ এড কৰা হৈছে তাত সো এইটো কুৱেশ্যনো এড কৰা হৈছে তাত যোনে বুকটো পাৰচেজ কৰিছে এটেম্প্ট কৰিব পাৰিব আপোনালোকে কমেণ্ট ছেকশ্যনত এনসাৰ দিবলৈ ট্ৰাই কৰক যদি পৰা নাই মই এনসাৰটো কৈ দিছোঁ ইয়াত খোদা হৈছিলে আনুবংশিকভাৱে পৰিৱৰ্তিত ৰবৰ ক'ত ৰোপণ কৰা হৈছিল বিশ্বৰ প্ৰথম সেইটো হৈছে অসমত মানে জেনেটিক্যালি মডিফাইড যোনটো ৰবৰ হৈছে সেইটো বিশ্বৰ প্ৰথম জেনেটিক্যালি মডিফাইড ৰবৰটো প্লান্ট কৰা হৈছে এইটো কোনে প্লান্ট কৰিছে এইটো ৰবৰ বোৰ্ডে প্লান্ট কৰিছে আৰু ক'ত এইটো প্লান্ট কৰা হৈছে বা ক'ত ৰোপণ কৰা হৈছে সেইটো চাৰুতাৰী মানে গুৱাহাটীত ইয়াক প্লান্ট কৰা হৈছে আৰু কিমান তাৰিখে প্লান্ট কৰা হৈছে 22 জুন তাৰিখে ইয়াক প্লান্ট কৰা হৈছিলে না আমি নেক্সট কুৱেশ্যনত আগবাঢ়ো নেক্সট কুৱেশ্যনত কি সোধা হৈছে দ্য আৰ্লি সেটেলাৰ অফ আসাম আৰ অৰ্থাৎ অসমৰ আটাইতকৈ পুৰণি বসতি স্থাপনকাৰীসকল কোন আছিলে সো ইয়াৰো এনসাৰটো আপোনালোকে দিব পাৰিব চাগে অসমৰ আটাইতকৈ পুৰণি বসতি স্থাপনকাৰীবোৰ হৈছে বড়োসকল হৈছে অসমৰ আৰ্লিয়েষ্ট সেটেলাৰ্ছ না আমি কুৱেশ্যন নম্বৰ 4 ফালে আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু বহুখিনি এক্সামত এইটো কুৱেশ্যন দিয়ে সো আপোনালোকে এইটো এনসাৰটো কৰিব পাৰিব চাগে শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ন ইন অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে সো তেওঁৰ জন্ম কেতিয়া হৈছিলে তেওঁৰ জন্ম হৈছিলে 1449 চনত তেওঁৰ শংকৰদেৱৰ জন্ম হৈছিলে আৰু যদি আপোনাক সুধি দিয়ে যে শংকৰদেৱৰ জন্ম কোন জেগাত বা কোন ঠাইত হৈছিলে সেইটো খুদে তেনেহলে তাৰ এনসাৰটো হ'ব তেওঁৰ জন্ম হৈছিলে বৰদোৱাত তেওঁৰ জন্ম হৈছিলে আৰু বৰদোৱা বৰ্তমান ক'ত আছে বৰ্তমান আছে বৰদোৱাটো নগাঁও ডিস্ট্ৰিক্টত তেওঁৰ জন্ম হৈছিলে বৰদোৱাত জন্ম হৈছিলে বৰ্তমান সেইটো নগাঁও ডিস্ট্ৰিক্টত আছে সো ইয়াৰ পৰা এটা ট্ৰিকি কুৱেশ্যন সুধি দিব পাৰে যে যদি আপোনালোকক মনত আছে হয় বৰদোৱা মানে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বৰদোৱাত হৈছিলে কিন্তু আপোনাক বৰদোৱা নিদি এনেকৈ সুধিব পাৰে যে শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ন ইন বুলি অপশ্যনত আপোনালোকৰ ডিস্ট্ৰিক্ট দি দিব পাৰে সো আপোনালোকে ডিস্ট্ৰিক্টও জনা উচিত ইয়াত শোণিতপুৰ দিব পাৰে আপোনালোকৰ নগাঁও দিব পাৰে সো আপোনালোকৰ ভালকৈ জনা উচিত যে তেওঁৰ জন্মটো ক'ত হৈছিলে তেওঁৰ জন্মটো হৈছিলে নগাঁও ডিস্ট্ৰিক্টৰ বৰদোৱাত না তেওঁৰ ডেথটো ক'ত হৈছিলে বা কেতিয়া হৈছিলে সেইটো সুধি দিব পাৰে তেওঁৰ মৃত্যু হৈছিলে 23 আগষ্ট 1568 চনত তেওঁৰ মৃত্যু হৈছিলে আৰু ক'ত মৃত্যু হৈছিলে তেওঁৰ মৃত্যুটো হৈছিলে কোচবিহাৰত না আমি নেক্সট কুৱেশ্যনত আগবাঢ়ো নেক্সট কুৱেশ্যনত কি সোধা হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য ছাৰ টাইটেল ফ্ৰম দ্য ব্ৰিটিছ এইটো এটা ইউনিক কুৱেশ্যন আৰু আনকমন কুৱেশ্যন আপোনালোকে দেখা পাব এইটো আৰু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কি সোধা হৈছে ব্ৰিটিছৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিলে অৰ্থাৎ ব্ৰিটিছৰ যোনটো অনাৰেৰী টাইটেল হয় ছাৰ সেইটো মানে লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিলে যেনেকৈ আপোনালোকৰ ছাৰ ৰতন টাটা বুলি কোৱা হয় তেনেকৈ এটা মানে ছাৰটো এটা হৈছে উপাধি অনাৰেৰী টাইটেল বুলি কোৱা হয় ইয়াক এইটো ব্ৰিটিছে প্ৰদান কৰে সো অসমৰ পৰা লাভ কৰা কোন আছিলে অসমৰ পৰা লাভ কৰা আছে সৈয়দ সাদুল্লাহক আমি কি কওঁ ছাৰ সৈয়দ সাদুল্লাহ বুলি আমি তেওঁক মাতোতে কওঁ সেইকাৰণে তেওঁ এইটো টাইটেল লাভ কৰিছিলে বাবে তেওঁৰ নামটো ছাৰ সৈয়দ সাদুল্লাহ বুলি আমি উচ্চাৰণ কৰোঁ না ছাৰ সৈয়দ সাদুল্লাহ কোন আছিলে ছাৰ সৈয়দ সাদুল্লাহ আছিলে অসমৰ প্ৰধানমন্ত্ৰী বা প্ৰাইম মিনিষ্টাৰ অসমৰ প্ৰাইম মিনিষ্টাৰ কেনেকৈ আছিলে সেই ব্ৰিটিছৰ টাইমত অৰ্থাৎ ব্ৰিটিছ ইণ্ডিয়াৰ টাইমত তেওঁ অসমৰ প্ৰাইম মিনিষ্টাৰ আছিলে হয় প্ৰাইম মিনিষ্টাৰ চিফ মিনিষ্টাৰ নহয় কাৰণ সেইটো আগতে মানে ব্ৰিটিছৰ ৰুলত প্ৰাইম মিনিষ্টাৰ তেনেকৈ এপইণ্ট কৰা হৈছিলে তেওঁ তেতিয়া অসমৰ দায়িত্ব লৈছিলে 1885 পৰা 1955 লৈকে তেওঁ অসমৰ প্ৰাইম মিনিষ্টাৰ আছিলে আৰু তেওঁ কোন আছিলে আৰু আছিলে তেওঁ মেম্বাৰ আছিলে তেওঁ কনষ্টিটুৱেণ্ট
এছেম্বলিৰ তেওঁ এজন মেম্বাৰ আছিলে আৰু অসম ইয়াৰ পৰা আন এটা কুৱেশ্যন হ'ব পাৰে যে অসমৰ একমাত্ৰ মানে মেম্বাৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ মেম্বাৰ কোন আছিলে বুলি আপোনালোকক কুৱেশ্যন সুধি দিব পাৰে সো যদি সেইটো কুৱেশ্যন খুদে তাৰো এনসাৰ হ'ব আপোনালোকৰ সৈয়দ সাদুল্লাহ আছিলে আপোনালোকৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ মেম্বাৰ ফ্ৰম আসাম নাও কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত কি খুদা হৈছে দা লাচিত বৰফুকন মৈদাম ইজ লোকেটেড ইন অৰ্থাৎ লাচিত বৰফুকনৰ যোনটো মৈদাম আছে সেইটো ক'ত অৱস্থিত আপোনালোকে গম পাইছে চাগে মৈদাম মানে কি মৈদাম মানে হৈছে যিমানখিনি আহোমসকলৰ সমাধি ক্ষেত্ৰ হয় তাক মৈদাম বুলি কোৱা হয় সো লাচিত বৰফুকনৰ যোনটো মৈদাম আছে বা লাচিত বৰফুকনৰ যোনটো মৈদাম আছে সেইটো ক'ত অৱস্থিত বুলি কোৱা হৈছে সেইটো অৱস্থিত আছে যোৰহাট ডিষ্ট্ৰিক্টত সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি যোৰহাট আহোম জেনেৰেল লাচিত বৰফুকনৰ মৈদামটো যোৰহাট ডিষ্ট্ৰিক্টত আছে আৰু এটা ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে যে আহোম মৈদামৰ শেপ কেনেকুৱা সেইটো সুধি দিব পাৰে সো আহোম মৈদামৰ শেপটো সেইটো পিৰামিড আকৃতিৰ সেইটো আপুনি মনত ৰাখিব নাও কুৱেশ্যন নম্বৰ 8 Question number 8 কি খুদা হৈছে which district has separated from Assam and given to Pakistan in 1947 অৰ্থাৎ কোনখন জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পাকিস্তানক দিয়া হৈছিলে আপোনালোকে জানে যে যেতিয়া 1947 চনত ভাৰত স্বাধীন হৈছিলে তেতিয়া অসমৰ ভাৰতৰ যোনটো বৰ্তমানৰ বাংলাদেশ আছে তাক ইষ্ট পাকিস্তান বুলি জনা গৈছিলে সো ইষ্ট অসমৰ এটা ডিস্ট্ৰিক্ট আছিলে সেইটো কোনটো ডিস্ট্ৰিক্ট বাংলাদেশত বা তেতিয়াৰ সময়ৰ পূব পাকিস্তানক দিয়া হৈছিলে সেইটো কোৱা হৈছে ইয়াত কুৱেশ্যনত সো সেইটো ডিস্ট্ৰিক্ট আছিলে চেইলহাট আছিলে সেইটো ডিস্ট্ৰিক্ট যোনটো অসমৰ পৰা সেপাৰেট কৰি পাকিস্তানক অৰ্থাৎ ইষ্ট পাকিস্তান বা বৰ্তমানৰ বাংলাদেশক দিয়া হৈছিলে 1947 চনত সো এইটো আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন Now question number 9 question number 9 at khuda aise which one of the following is the second film directed by Jyoti Prasad Agarwala পৰিচালনা কৰা দ্বিতীয়খন চলচ্চিত্ৰ কোন আছিলে কোনটো আছিলে হেতু খুদা হৈছে সো ইয়াৰ এনসাৰ আপোনালোকে দিব পাৰিলে সাগে হেতু আছিলে ইন্দ্ৰমালতী আছিলে জ্যোতি প্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ হেতু কিমান চনত মানে ৰিলিজ কৰা হৈছিল ইন্দ্ৰমালতীটো ৰিলিজ কৰা হৈছে 1939 চনত আপোনালোকৰ ইন্দ্ৰমালতী ছবিখন ৰিলিজ কৰা হৈছিল না আমি নেক্সট কোৱেশ্যনৰ ফালে আগবাঢ়ো নেক্সট কুৱেশ্যন হৈছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আনকমন কুৱেশ্যন এটো আপোনালোকে দেখা পাৰিব বাৰে চহৰীয়া ভাওনা ইজ সেলিব্ৰেটেড ইন হুইচ ওৱান অফ দ্য ফলোইং প্লেচেছ অফ আসাম অৰ্থাৎ বাৰে চহৰীয়া ভাওনা অসমৰ নিম্নলিখিত কোনখন ঠাইত উদযাপন কৰা হয় এইটো কুৱেশ্যন আপোনালোকৰ এপিএসসি ইৰিগেশ্যন এক্সাম যোনটো অলপ দিন আগতে কণ্ডাক্ট কৰা হৈছিল বেছি টাইম হোৱা নাই এইটো এক্সাম কণ্ডাক্ট কৰা সো তাত এইটো কুৱেশ্যন খুদিছিল সেইকাৰণে মই ইয়াত এড কৰিছো আনকমন কুৱেশ্যন দেখি ইয়াত খুদা হৈছে বাৰে চহৰীয়া যোনটো ভাওনা আছে নিম্নলিখিত কোনটো ঠাইত উদযাপন কৰা হয় হেতু খুদা হৈছে সো বাৰে চহৰীয়া ভাওনাটো আপোনালোকৰ জামুগুৰি হাটত উদযাপন কৰা হয় জামুগুৰি হাট ক'ত আছে শোণিতপুৰ ডিস্ট্ৰিক্টত অৱস্থিত আছে না বাৰে চহৰীয়া ভাওনা কি হয় বাৰে চহৰীয়া ভাওনা হৈছে 200 বছৰ পুৰণি এটা ড্ৰামা ইয়াক মানে 5-6 বছৰৰ অন্তৰত ইয়াক জামুগুৰি হাটত মানে এই বাৰে চহৰীয়া ভাওনাটো অনুষ্ঠিত কৰা হয় না আমি কুৱেশ্যন নম্বৰ 11 ফালে আগবাঢ়ো কুৱেশ্যন নম্বৰ 11 কি খুদা হৈছে কুম্ভ মেলা ইজ নট হেল্ড এট এটো আপোনালোকে দেখা পালে যে ষ্টেটিক বা ইণ্ডিয়ান জিকেৰ কুৱেশ্যন হয় ইয়াত খুদা হৈছে কুম্ভ মেলা তলত দিয়া ঠাইৰ ভিতৰত কোনটো জেগাত অনুষ্ঠিত নহয় বুলি খুদা হৈছে আপোনালোকে কুৱেশ্যনটো ভালকে চাই ল'ব হয় বুলি খুদা নাই নহয় বুলি খুদা হৈছে অৰ্থাৎ চাৰিটা অপচন দিয়া হৈছে এই চাৰিটাৰ ভিতৰত কোনটো জেগাত মানে কুম্ভ মেলাটো অনুষ্ঠিত নহয় হেতু খুদা হৈছে সো কোনটো আপোনালোকে জানে সাগে যোনটো কুম্ভ মেলা আছে হেতু ৰোটেশন ওয়াইজ বিভিন্ন জেগাত অনুষ্ঠিত কৰা হয় সো এই চাৰিটাৰ ভিতৰত কোনটোত নহয় উদযাপন কৰা নহয় হেতু হৈছে পুৰীত কুম্ভ মেলাটো উদযাপন কৰা নহয় ক'ত কুম্ভ মেলাটো উদযাপন কৰা হয় কুম্ভ মেলাটো উদযাপন কৰা হয় হৰিদ্বাৰত উদযাপন কৰা হয় উজ্জয়িনত উদযাপন কৰা হয় এলাহাবাদত উদযাপন কৰা হয় আৰু নাসিকত এই কুম্ভ মেলাটো উদযাপন কৰা হয় Now question number 12 কি খুদা হৈছে which of the following religion is not originated in India অৰ্থাৎ নিম্নলিখিত কোনটো ধৰ্ম ভাৰতত উদ্ভৱ হোৱা নাই আপোনালোকে ইয়াৰ অপচনটো চাই
এনসার কৰিব পাৰিব বুদ্ধিজমটো অসমৰ পৰা ভাৰতৰ পৰাই ওলাইছে বুদ্ধিজম ভাৰতৰ পৰা ওলাইছে শিখিজম সেইটো ভাৰতৰ পৰা ওলাইছে জৈনিজম ভাৰতৰ পৰাই ওলাইছে সো ইয়াৰ কাৰেক্ট এনসাৰ কোনটো ওলোৱা নাই বুলি সোধা হৈছে সেইকাৰণে আমাৰ এনসাৰটো হ'ব অপশন এত কি কোৱা হৈছে জুৰেষ্ট্ৰিয়ান যোনটো ধৰ্ম আছে সেইটো ভাৰতৰ পৰা ওলোৱা নাই না কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ত কি সোধা হৈছে হোৱাট ইজ দ্য টেনিয়ৰ অফ ষ্টেট মিনিষ্টাৰ অৰ্থাৎ এজন ৰাজ্যিক মন্ত্ৰীৰ কাৰ্যকাল কিমান হৈছে সেইটো সোধা হৈছে ইয়াৰো এনসাৰ আপোনালোকে দিব পাৰিব চাগে এইটো এটা ইজি কোৱেশ্চন ম্যাক্সিমাম 5 ইয়াৰ অৰ্থাৎ সৰ্বাধিক 5 বছৰ হয় এজন ষ্টেট মিনিষ্টাৰৰ কাৰ্যকাল না আমি নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়ো নেক্সট কোৱেশ্চনত কি সোধাইছে এইটো এটা ষ্ট্ৰেটেজিকেল কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট পাৰ্সন ইন দ্য ওয়াৰ্ল্ড টু গো টু স্পেস অৰ্থাৎ মহাকাশলৈ যোৱা পৃথিৱীৰ প্ৰথমজন ব্যক্তি কোন আছিল সো ইয়াৰ এনসাৰ আপোনালোকে দিব পাৰিব চাগে ষ্ট্ৰেটেজিকেল কোৱেশ্চন হয় ইজি কোৱেশ্চন হয় সো মেজৰ ইউৰি গাগাৰিন কোন আছিল মেজৰ ইউৰি গাগাৰিন আছে মানে ফাৰ্ষ্ট পাৰ্সন ইন দ্য ওয়াৰ্ল্ড টু গো টু স্পেস অৰ্থাৎ মহাকাশলৈ যাত্ৰা কৰা প্ৰথম ব্যক্তি হৈছে মেজৰ ইউৰি গাগাৰিন যদি আপোনাক এইটো কোৱেশ্চন এনেকৈ খুদি দিয়ে ভাৰতৰ প্ৰথম মহাকাশ যাত্ৰী কোন আছিল তেনেকৈ কোৱেশ্চন খুদি দিব পাৰে সো যদি ভাৰতৰ ইয়াত নাম মেনশন কৰা থাকে তেনেহলে হ'ব ৰাকেশ শৰ্মা আছিল ভাৰতৰ প্ৰথম মানে স্পেস ট্ৰেভেলাৰ কোৱেশ্চন নম্বৰ 15 Question number 15 sports related question মই আগতে কৈছিলো এইটো ভিডিওত আপোনালোকে sports related questionও দেখা পাব sports ইয়াত কি খুদাইছে সন্তোষ ট্ৰফি যোনটো আছে হেতু কিহৰ সৈতে সম্পৰ্কিত হেতু খুদা হৈছে সো ইয়াৰ পৰা question বহুখিনি এক্সামত আপোনালোকে দেখা পাবই সো সন্তোষ ট্ৰফি যোনটো আছে হেতু কিহৰ সৈতে সম্পৰ্কিত সন্তোষ ট্ৰফিটো ফুটবলৰ সৈতে সম্পৰ্কিত সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি নাও question number 16 আসাম হিষ্ট্ৰীৰ পৰা খুদা হৈছে Who was the first Ahom emperor to assume the Hindu title Swarganarayan? অর্থাৎ হিন্দু উপাধি যোনটো স্বৰ্গনাৰায়ণৰ উপাধি আছে সেইটো গ্ৰহণ কৰা প্ৰথমজন আহোম সম্ৰাট কোন আছিল ইয়াৰ উত্তৰ আপোনালোকে দিব পাৰিব চাগে ইয়াৰ উত্তৰটো হৈছে অপশন ডি সুহুংমুং আছিল হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম সম্ৰাট হিন্দু মানে টাইটেল তেও গ্ৰহণ কৰিছিল সুহুংমুঙৰ দিনৰ পৰা এটো এটা প্ৰথা চলি গৈছে যে সুহুংমুঙৰ দিনৰ পিছৰ যিমানখিনি আহোম এম্পায়াৰ বা আহোম শাসক আছে তেওঁলোকে এটা হিন্দু নাম গ্ৰহণ কৰিছিল আৰু এটা কোৱেশ্চন হ'ব পাৰে সুহুংমুঙৰ পৰা সুহুংমুঙক কি বুলি জনা যায় হেতু খুদি দিব পাৰে আপোনালোকক সুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায় হেতু আপোনালোকে মনত ৰাখিব Now question number 17 strategical eta question hai yat khuda aise which among the following is the first political party of India অর্থাৎ নিম্নলিখিত কোনটো ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কোনটো হৈছে হেতু খুদা হৈছে সো ইয়াৰো উত্তৰ আপোনালোকে দিব পাৰিব চাগে ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ হৈছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দল সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন ডি না আমি নেক্সট কোৱেশ্চনত আগবাঢ়ো Next question এটা important question এটা আপোনালোকে জানা উচিত who is the first and only chief election commissioner from Assam অৰ্থাৎ অসমৰ প্ৰথম আৰু একমাত্ৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন হৈছে হেতু খুদা হৈছে সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন এ হৰিশংকৰ ব্ৰহ্ম হৈছে অসমৰ পৰা প্ৰথমজন আৰু একমাত্ৰ মুখ্য নিৰ্বাচন আয়ুক্ত তেওঁ হৈছে এজন IAS বিষয়া না কোৱেশ্চন নম্বৰ 19 ত কি খুদা হৈছে কোৱেশ্চন নম্বৰ 19 ত খুদা হৈছে who is India's first COVID-19 vaccine recipient এইটো খুদা হৈছে ভাৰতৰ প্ৰথম কোভিড ভ্যাকচিন প্ৰাপ্তকৰ্তা কোন এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে দেখিব পাৰিব চাগে এইটো COVID-19 ৰিলেটেড কোৱেশ্চন এইটো যদি আপুনি আমাৰ ইবুকটো পাৰচেজ কৰিছে তেনেহলে ইয়াৰ আনসাৰটো আপোনালোকে নিশ্চয় দিব পাৰিব তাত আমি COVID-19 ৰিলেটেড অল কোৱেশ্চন এড কৰিছো সো ইয়াত খুদা হৈছে ভাৰতৰ প্ৰথম কোভিড ভ্যাকচিন মানে প্ৰাপ্তকৰ্তা কোন আছিল ফাৰ্স্ট ইণ্ডিয়াৰ ফাৰ্স্ট কোভিড ভ্যাকচিনটো কোনে লৈছিল প্ৰথমবাৰৰ বাবে সো তেওঁ হৈছে মনীষ কুমাৰ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ মনীষ কুমাৰ কোন আছিল মনীষ কুমাৰ হৈছে এজন স্যানিটেশন ওয়াৰ্কাৰ তেওঁ মানে ভাৰতৰ প্ৰথম কোভিড ভ্যাকচিনৰ ড'জটো দিয়া হৈছিল না কোৱেশ্চন নম্বৰ 20
কুৱেশ্যন নম্বৰ 20 এটা ষ্টেটিক জিকেৰ কুৱেশ্যন ইয়াত সোধা হৈছে হুইচ ইজ কনচিডাৰ্ড এজ বিগেষ্ট পোৰ্ট অফ ইণ্ডিয়া অৰ্থাৎ কাক ভাৰতৰ আটাইতকৈ ডাঙৰ বন্দৰ হিচাপে গণ্য কৰা হৈছে চ' কোনটো পোৰ্ট হৈছে সেইটো হৈছে মুম্বাই পোৰ্টক ভাৰতৰ আটাইতকৈ ডাঙৰ পোৰ্ট হিচাপে গণ্য কৰা হয় না কুৱেশ্যন নম্বৰ 21 কুৱেশ্যন নম্বৰ 21 এটা ষ্টেটিক জিকেৰ কুৱেশ্যন ইয়াত সোধা হৈছে টেলিকম কোম্পানী নকিয়া বিলংছ টু হুইচ কাণ্ট্ৰি অৰ্থাৎ যোনটো কোম্পানী নকিয়া আছে আপোনালোকে নিশ্চয় নামটো শুনিছে ইয়াৰ নকিয়াৰ যোনটো অৰিজিনটো সেইটো সোধা হৈছে চ' নকিয়া কোম্পানী যোনটো হেডকোৱাৰ্টাৰটো বা কোনটো দেশৰ সৈতে সম্পৰ্কিত সেইটো সোধা হৈছে যেনেকৈ আপোনালোকৰ গুগলটো আমেৰিকাৰ লগত সম্পৰ্কিত বা তাৰ হেডকোৱাৰ্টাৰটো তাত আছে তেনেকৈ আপোনালোকৰ নকিয়াটো হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো সোধা হৈছে চ' নকিয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে নকিয়াৰ হেডকোৱাৰ্টাৰ আছে ফিনলেণ্ডক কি বুলি কোৱা হয় হেপিয়েষ্ট কাণ্ট্ৰি বা বিশ্বৰ আটাইতকৈ সুখী চহৰ বুলি এই ফিনলেণ্ডক কোৱা হয় চ' তাৰ পৰা আপোনালোকক কুৱেশ্যন অহাৰ চান্স আছে না কুৱেশ্যন নম্বৰ 22 কুৱেশ্যন নম্বৰ 22ত কি সোধা হৈছে হু এপইণ্টছ দ্য মেম্বাৰ অফ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ অসম লোকসেৱা আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে সেইটো সোধা হৈছে চ' এইটো কোনে নিযুক্তি দিয়ে অসমৰ মানে লোকসেৱা আয়োগৰ সদস্যসকলক অসমৰ লোকসেৱা আয়োগৰ সদস্যসকলক মানে সেই ৰাজ্যৰ গভৰ্ণৰে এপইণ্ট কৰে বা নিযুক্তি দিয়ে চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দ্য গভৰ্ণৰ না কুৱেশ্যন নম্বৰ 23 কুৱেশ্যন নম্বৰ 23ত সোধা হৈছে একৰ্ডিং টু 2011 চেঞ্চাছ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লৱেষ্ট লিটাৰেচি ৰেট অৰ্থাৎ 2011 চনৰ যোনটো লিপিয়ল আছে বা চেঞ্চাছ আছে তাৰ অনুসৰি অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ নিম্ন বা সৰ্বনিম্ন সেইটো সোধা হৈছে চ' তাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ধুবুৰীৰ যোনটো লিটাৰেচি ৰেটটো হৈছে আটাইতকৈ কম বা লোৱেষ্ট বা সৰ্বনিম্ন আৰু যদি আপোনাক ইয়াত এনেকৈ লোৱেষ্ট নিদি হায়েষ্ট সুধি দিয়ে অৰ্থাৎ সাক্ষৰতাৰ হাৰ কোনখন মানে ৰাজ্যৰ আটাইতকৈ বেছি বুলি সুধি দিয়ে বা ৰাজ্য নহয় জিলাৰ আটাইতকৈ বেছি বুলি সুধি দিয়ে তেনেহ'লে আপোনালোকৰ এনচাৰটো হ'ব কোনটো হ'ব কামৰূপ মেট্ৰৰ যোনটো লিটাৰেচি ৰেট হৈছে সেইটো অসমৰ ভিতৰতে মানে আটাইতকৈ বেছি না আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 24 মই আগতে কৈছোঁ ইয়াত কম্পিউটাৰৰো কুৱেশ্যন থাকিব সেইকাৰণে ইয়াত কম্পিউটাৰৰ কুৱেশ্যনত কি সোধা হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এন এণ্টিভাইৰাছ ছফ্টৱেৰ অৰ্থাৎ নিম্নলিখিত কোনটো এটা এণ্টিভাইৰাছ ছফ্টৱেৰ নহয় চ' ইয়াৰ ভিতৰত কোনটো এটা এণ্টিভাইৰাছ ছফ্টৱেৰ নহয় অপশ্যন বি লিনাক্সটো এটা এণ্টিভাইৰাছ ছফ্টৱেৰ নহয় কাৰণ এইটো হৈছে এটা প্ৰগ্ৰেম বা অপাৰেটিং ছিষ্টেমটো হৈছে লিনাক্স না কুৱেশ্যন নম্বৰ 25ত কি সোধা হৈছে হুইচ ইউনিট অফ দ্য কম্পিউটাৰ ইজ কনচিডাৰ্ড এজ দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ অৰ্থাৎ কম্পিউটাৰৰ কোনটো অংশ বা এককক কম্পিউটাৰৰ মগজু বুলি কোৱা হয় সেইটো আপোনালোকে জানে চাগে ইয়াৰ উত্তৰ দিব পাৰিলে চাগে ইয়াৰ উত্তৰটো হৈছে CPU কম্পিউটাৰৰ মগজু বুলি গণ্য কৰা হয় বা কোৱা হয় চ' ইয়াৰ পৰা আন এটা কুৱেশ্যন হ'ব পাৰে যে CPUৰ ফুল ফৰ্ম সুধি দিব পাৰে চ' CPUৰ যদি আপোনালোকক ফুল ফৰ্ম সুধি দিয়ে তেনেহ'লে তাৰ এনচাৰ হ'ব চেণ্ট্ৰেল প্ৰচেছিং ইউনিটক CPU বুলি কোৱা হয় বা একেই বস্তুটো তাৰ ফুল ফৰ্মটো হৈছে CPUৰ ফুল ফৰ্মটো হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট চ' আজিৰ ভিডিঅ'ত আমি টোটেল 25টা কুৱেশ্যন সুধিলোঁ আপোনালোকক চ' এই 25টাৰ ভিতৰত আপোনালোকে কিমান মাৰ্ক পাবলৈ সক্ষম হ'ল সেইটো আপুনি কমেণ্টত জনাব পাৰে আৰু আমি আপোনালোকৰ বাবে আগতে কৈছোঁ আমি আপোনালোকৰ বাবে লৈ আহিছোঁ যে অল ইন ওৱান ই বুক ফৰ আছাম পুলিচ ABUB এক্সামিনেশ্যন আপোনালোকৰ হাতত বৰ্তমান সময় আটাইতকৈ কম এই সময়ত আপোনালোকৰ মেইন টাৰ্গেটটো হ'ব লাগে বা মেইন কামটো হ'ব লাগে কি কৰা এই সময়ত আপোনালোকৰ টাৰ্গেট বা কামটো হ'ব পাৰে কাৰেণ্ট এফেয়াৰ্ছ যিমান পাৰে সেইখিনি চোৱা আৰু মক টেষ্ট এটেম্প কৰা ইমানেই হয় আপোনালোকৰ বৰ্তমানৰ কাম আৰু ৰিভাইজ কৰাটো ইমানেই হয় কাম আপোনালোকে এক্সট্ৰা নতুন পঢ়িবৰ এতিয়া দৰকাৰ নাই কাৰণ সময় বহুত কম আছে আপোনালোকৰ হাতত চ' যদি আপুনি এইটো ই বুক পাৰচেছ কৰে তেনেহ'লে এই ই বুকত কি পাব এই ই বুকত মানে সেকশন ওয়াইজ আপোনালোকৰ MCQ কুৱেশ্যন পাব চ' সেকশন ওয়াইজ আপোনালোকে MCQ কুৱেশ্যন ইয়াত দেখা পাব এইটো চালে আপোনালোকৰ এটা ৰিভাইজ হৈ যাব ইয়াত কুৱেশ্যন থাকিব আসাম হিষ্ট্ৰী আসামিজ লিটাৰেচাৰ আসামিজ কালচাৰ আসাম জিঅ'গ্ৰাফি আসাম পলিটি আসাম ইকনমি ইয়াৰ পৰা কুৱেশ্যন থাকিব তাৰপিছত থাকিব
ফাৰ্ষ্ট ইন আছাম অৰ্থাৎ অসমৰ প্ৰথম এইটো এটা ষ্টেটিক জিকেৰ পইণ্ট হয় ইয়াৰ পৰা বহুখিনি কুৱেশ্যন আছে সেইকাৰণে ইয়াক আমি এক্সট্ৰা টপিকে এড কৰিছোঁ সো ইয়াৰ পৰা আপুনি চাব পাৰিব তাৰ পিছত অসমৰ বিভিন্ন সাহিত্যিকসকলৰ বা বিভিন্ন বিখ্যাত ব্যক্তিসকলৰ যিখিনি পেন নেম বা নিকনেম বা উপাধিসমূহ আছে সেইখিনি ইয়াত এড কৰা হৈছে তাৰ পিছত কি কৰা হৈছে টকিঅ' অলিম্পিক্স যোনটো আপোনালোকৰ ইভেণ্ট হৈছিলে 2020 তাৰ মানে যিমানখিনি ফেক্টছ আছে সকলোখিনি ইয়াত এড কৰা হৈছে আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ এড কৰা হৈছে তাৰ পিছত ইয়াত এড কৰা হৈছে আসাম কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছৰ ঘটনাসমূহ হৈ গৈছে তাৰ ওপৰত আমি MCQ কুৱেশ্যনসমূহ বনাই এই ভিডিঅ'ত এই ই বুকত আমি পুট বা এই ই বুকত আমি দিছোঁ সো আপোনালোকে যদি এই ই বুক পাৰচেজ কৰি ইয়াৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ পঢ়ে তেনেহ'লে 100% আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ ছেকশ্যনটো ক্লিয়াৰ হৈ যাব কাৰেণ্ট এফেয়াৰ্ছৰ ছেকশ্যনৰ কাৰণে আপুনি নতুনকৈ কোনো ধৰণৰ মানে ৰিচোৰ্চটো পঢ়াৰ দৰকাৰ নাই কাৰেণ্ট এফেয়াৰ্ছৰ এইটো বেষ্ট মানে আমি ইয়াত ভৰাইছোঁ তাৰপিছত ইয়াত আছে অনলাইন মক টেষ্ট মই আগতে কৈছোঁ যে এতিয়া আপোনালোকৰ টাইম হৈছে মক টেষ্টসমূহ এটেম্প কৰা সো ইয়াত 5টা অনলাইন মক টেষ্ট আপোনালোকে দিব পাৰিব এই ই বুকতে নাও ইয়াত আমি আৰু ইম্পৰ্টেণ্ট কি সোমাইছোঁ মই আগতে কৈছিলোঁ যে ইম্পৰ্টেণ্ট ডেইজৰ বিষয়ে আমি ইয়াত সোমাইছোঁ ইম্পৰ্টেণ্ট ডেইজৰ MCQ কুৱেশ্যন আছে আৰু কোভিড-19 আপোনালোকৰ মই আগতে কৈছিলোঁ যে কোভিড-19 হৈছে ইম্পৰ্টেণ্ট ইভেণ্ট 2020-2021ৰ বা কোভিড-19 বা ভেকচিন তাৰ ওপৰত আপোনালোকৰ এক্সামত 100% কুৱেশ্যন আহিব সো ইয়াত আমি কি কৰিছোঁ ইয়াত আমি কোভিড-19 বা ভেকচিনৰ ৰিলেটেড যিমানখিনি কুৱেশ্যন হ'ব পাৰে সকলোখিনি এছেম্বল কৰি ইয়াত সোমাইছোঁ যদি আপুনি ইয়াত পৰা মানে পঢ়ি যায় তেনেহ'লে কোভিড-19 আৰু ভেকচিনৰ ৰিলেটেড সকলো কুৱেশ্যনৰ এনচাৰ দিব পাৰিব আৰু টকিঅ' অলিম্পিক 2020 যিমানখিনি আপোনালোকে জানে যে কিছুদিন আগতে সেইটো হৈছিলে সেইকাৰণে তাৰ পৰা কুৱেশ্যন অহাৰ বহুখিনি চান্স আছে সেইকাৰণে টকিঅ' অলিম্পিক্স 2020ৰ বিষয়ে যিমানখিনি মানে কুৱেশ্যন হ'ব পাৰে সকলোখিনি আমি ইয়াত ভৰাইছোঁ এই ই বুকত তাৰপিছত আছে 2021 চনত যিমানখিনি এৱাৰ্ড দিয়া হৈছিলে আপোনালোকে জানে চাগে এৱাৰ্ডৰ বিষয়ে মানে এক্সামবোৰত বেছিকৈ সুধি দিয়ে মানে কোনে কোনটো এৱাৰ্ড লাভ কৰিছিলে তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধি দিয়ে সেইকাৰণে 2021 চনত যিমানখিনি এৱাৰ্ড দিয়া হৈছিলে সেই সকলোখিনি আমি ইয়াত ভৰাইছোঁ যাতে আপোনালোকৰ এটাও মিছ নহয় সো যদি আপোনাক এইটো ই বুক পাৰচেজ কৰিব দৰকাৰ আছে বা ই বুক পাৰচেজ কৰিব বিচাৰে তেনেহ'লে আপুনি ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে তাত ক্লিক কৰি আপুনি ই বুকটো পাৰচেজ কৰিব পাৰিব আৰু পাৰচেজ কৰাৰ আগতে যদি আপুনি ইয়াৰ ডেমো চাব বিচাৰে তাৰো লিংক দিয়া হৈছে আপোনালোকে ডেমো চাব বিচাৰো পাব আৰু যদি আপোনাক ডেমো চাই মানে ভাল লাগিছে তেনেহ'লে আপুনি ই বুকটো পাৰচেজ কৰিব পাৰিব আৰু যদি আপুনি পাৰচেজ কৰোঁতে কিবা অসুবিধা হৈছে তেনেহ'লে তলৰ মানে যোনটো ই বুকৰ যোনটো পাৰচেজ লিংক আছে তাতে ক্লিক কৰি তলত মানে আপুনি আমাৰ হোৱাটছএপৰ কণ্টেক্ট নম্বৰটো পাই যাব বা হোৱাটছএপ কণ্টেক্ট লিংকটো পাই যাব তাত ক্লিক কৰি আপুনি আমাক মানে কুৱেশ্যন সুধিব পাৰে বা যিখিনি আপোনালোকৰ প্ৰব্লেম হৈছে ই বুক পাৰচেজ কৰিবলৈ সেইখিনি আপুনি আমাক জনাব পাৰে আমি আপোনালোকৰ নিশ্চয় হেল্প কৰিম সো যদি আপোনাক এইটো ভিডিঅ'ত দিয়া কুৱেশ্যনসমূহৰ PDF লাগে তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেল asamidu01 জইন কৰিব পাৰে ইয়াৰো লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে সো আজি ভিডিঅ'ত ইমান আছিলে থেংকছ ফৰ ৱাচিং হেভ এ গুড ডে